নমস্কাৰ বন্ধুসকল, পোল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আহক বন্ধুসকল, এতিয়া ভিডিঅ'টো লওঁ। বন্ধুসকল, আজি 20 নম্বৰ দিন কমপ্লিট। তো দেখিছে কেনেদৰে আছে মুৰ্গীখিনি। তো মই যোৱাকালি আপোনালোকক কৈছিলোঁ ভিডিঅ'ত যে মই এইটো লুজ ড্ৰপৰ কাৰণে মেডিচিন দিছিলোঁ, এইটো কাৰ্মজাইম। সেইটো কাম কৰিছে কিছু, মানে আজি অলপ কমিছে অলপ হেৰিটো। আজি আৰু দিছোঁ, মানে 3 দিন দিম। তো সেইটো চাওঁ। বাকী মুৰ্গীৰ এভাৰেজ কণ্ডিশ্যন দেখিছে আপোনালোকে, প্ৰায় 1 কেজি নহ'ব, অলপ হয়তো ডাউন থাকিব, 980 950 ভিতৰত থাকিব। যদি লুজ ড্ৰপ যদি নহ'লে এদিনাখন, তো 1 কেজি হ'লে হয়। তো উপায় নাই, বেমাৰ হ'লেতো অলপ ওজন কম ল'বই, কাৰণ দানাটো ৱেষ্ট হয়। আৰু মই ইকলাইৰ কাৰণে যিটো মেডিচিন ব্যৱহাৰ কৰিছোঁ, যোৱাকালি আপোনালোক কৈছোঁ ইকলাৰ প্ৰব্লেমটোৰ কথা। আজি মই স্প্ৰে কৰিম, মানে ইকলাইৰ কাৰণে স্প্ৰে কৰিম আপোনাৰ এইটো কপাৰ ছালফেট। আগতেও মই কৰিছিলোঁ যোৱাবাৰ বেটছত, মানে প্ৰত্যেক বেটছত মই কৰোঁ এইটো এনে নৰ্মেলি। একচুৱেলি এইটো মেডিচিনটো ইকলাইৰ কাম কৰে। তো আপোনালোকে এইটো ফাৰ্মত যোগাৰ কৰি থৈ দিব। এইটো বস্তু পটককৈ নাপায়, মানে মই একচুৱেলি অনলাইন অৰ্ডাৰ কৰি আনিছিলোঁ। সেইটো কিনিব দোকানত মই বহুত বিচাৰিলোঁ, নাপালোঁ। তো অনলাইন এমাজনত অৰ্ডাৰ কৰিহে আনিছোঁ মই। তো আপোনালোকক বস্তুটো দেখাই দিওঁ কেনেকুৱা। তো বন্ধুসকল, এইটো বস্তুটো কপাৰ ছালফেট, যিটো নীলা ৰঙৰ, মানে এইটো নিমখৰ নিচিনা, মানে নিমখ নহয়, চেনিৰ নিচিনা দেখাত, প্ৰায় নীলা ধৰণৰ। এনেকুৱা মোৰটো গুড়ি অলপ, কিন্তু এনেকুৱা মানে দুখৰা টাইপো পায়, পাথৰ টাইপৰ। তো এইটো মই গুড়িটো আনিছোঁ। এইটো মিহলাবৰ কাৰণে আপোনাৰ নিয়মটো, মানে ড'জটো বনোৱা নিয়মটো হৈছে এইটো আপোনাৰ 50 গ্ৰাম এইটো কপাৰ ছালফেট ল'ব লাগে, 200 ml পানীত মিহলাব পাৰে। মানে 1 কেজিৰ কাৰণে 1 পোৱা 250 গ্ৰাম কপাৰ ছালফেট মিহল কৰি ল'ব পাৰে। লৈ পেলাই গৰম পানীত মিহলাব লাগে, কাৰণ ঠাণ্ডা পানীত মিহলি নহয় পটককৈ। অলপ গৰম পানী ল'ব লাগে। গৰম পানীত লৈ পেলাই মিহলি কৰোঁতে অলপ সময় লাগে। তো মিহলি কৰি লৈ এইটো চিৰাপ বনাই থৈ দিয়ক। মানে স্প্ৰে কৰা যায়, মই স্প্ৰে কৰিছোঁ। এইটো আপোনাৰ মানে 1 লিটাৰত 10 ml কৈ, যিমানখিনি পানী লাগে আপোনাৰ স্প্ৰে কৰিব মুৰ্গী গাত পৰাকৈ। 1 লিটাৰত আপোনাৰ 10 ml কৈ, মানে যিমানখিনি পানী লাগে তাত মিহলাই। তো দুপৰীয়া 1 বজাৰ পিছত স্প্ৰে, সদায় 1 বজাৰ পিছত কৰিব। যিকোনো স্প্ৰে কৰিলে পৰাপক্ষত, মানে মই সেইটো নিয়মে কৰোঁ। মানে 1 বজাৰ পিছত কৰাৰ কাৰণটো হ'ল কি, 1 বজাৰ পিছত স্প্ৰে কৰিলে দুটা প্ৰফিট আছে। একটো গৰম থাকে, আৰু মাখি যিটো কণী পাৰে, সেইটো আপোনাৰ কণীটো মানে 1 বজাৰ দুপৰীয়া সময়ত পাৰে, মানে 1 বজাৰ 2 বজাৰ ভিতৰত। আৰু এইটো পোৱালি জাগে, মানে 3টা 4টাৰ ভিতৰত পোৱালি জাগে। তো 1 বজাৰ পিছত স্প্ৰে কৰিলে সেই কণীটো খোলা হৈ যায়। সেইটো মাখিৰ হেৰিটো কম থাকে, মানে প্ৰকোপটো নোহোৱা নহয়, কাৰণ কোনটো জেগাত স্প্ৰে কণী পাৰে কোনো গেৰেণ্টি নাই ইয়াতে। য'ত পৰে মানে তাত কণী খোলা হৈ যায়। সেইকাৰণে তেনেকৈ স্প্ৰে কৰিব। আৰু যিটো এতিয়া এইটো মেডিচিনটো, সেইটো পাৰ লিটাৰ 10 ml কৈ 10 ml কৈ আপুনি দি স্প্ৰে কৰিব লাগে, পূৰা নাকে মুখে পৰাকৈ, গোটেই মানে ফাৰ্মত পৰাকৈ। আৰু স্প্ৰে কৰিলে এইটো ধুনীয়া কাম কৰে। মই এইটো আগতে স্প্ৰে কৰি পাইছোঁ। তো এইটো মই স্প্ৰে কৰিম এতিয়া। এইটো আজি স্প্ৰে কৰিম, কালি 3 দিন স্প্ৰে কৰিম একেলগে। তো এইটো 3 দিন স্প্ৰে কৰিব লাগে, তেতিয়া মানে আৰু সেইটো বেটছত ইমান টেনশ্যন নাথাকে। কাৰণ এইটো স্প্ৰে কৰাৰ পিছত আপোনাৰ দুটা বেমাৰ, মানে যিকোনো বেমাৰত মানে ভালে। তো কেৱল ভালদৰে বস্তু মিলোৱাত ভাল হ'ব লাগিব, ড'জটো মিলিব লাগিব। ইয়াৰ স্প্ৰে কৰাৰ পিছত আপোনাৰ যিটো CRD যিটো প্ৰব্লেম থাকে, তাৰ কাৰণেও সুবিধা ভাল, মানে কাৰণ CRD যিটো নাকটো বন্ধ হৈ যায় তো এইটো পৰিলে নাকটো ধুনীয়াকৈ খোল খাই যায়, আৰু চাফা হৈ যায় নলীটো, বা কিডনী চব চাফা হৈ যায় ভিতৰত। নাকত পৰিলে খোৱা যায়, খোৱা গ'লে।
তো চাফা হৈ যায় ভিতৰখন চাফা হ'লে তো ধুনীয়াকৈ সিহঁতৰ খোৱা লোৱা ইণ্টাৰেষ্টটো বাঢ়ি যায় তো সেইকাৰণে এনেকৈ স্প্ৰে কৰিম মই আজি 3 দিন কৰিম তো বন্ধুসকল আপোনালোকৰ তেনেকুৱা ধৰণৰ কিবা ডিজিজ থাকিলেও নাথাকিলেও কৰিব পাৰে এইটো এটা কমন ৰুটিন বনাই ল'ব মানে 15 দিন পিছত 17 18 19 এনেকুৱা ধৰণৰ বা 20 পিছত এনেকুৱা ধৰণৰ মানে 15 দিনৰ আগত কৰিব নালাগে 15 দিনৰ পিছত কৰিব লাগে স্প্ৰেটো তো মই তেনেকৈ অইনবাৰো কৰোঁ স্প্ৰে কিন্তু এইবাৰ দৰকাৰেই আছে কৰিব লগা ডিজিজখিনিৰ কাৰণে আৰু CRDটো ভাল হৈছে তথাপিও মানে মাৰি থৈ দিওঁ ধুনীয়া তাৰ হেৰিটো চাফা হৈ যাওক যিটো বীজাণুৰ হেৰিটো আৰু বাকী স্প্ৰে নৰ্মেল স্প্ৰে ইয়াতে বস্তুটো আপুনি মিহলাই যেতিয়া দি দিব স্প্ৰে কৰিব আৰু বেলেগ কিবা স্প্ৰে যদি আপুনি কৰে তাৰ লগত মিহলি কৰি কৰিব পাৰে কোনো প্ৰব্লেম নাই আপুনি যিটো ৰেগুলাৰ যিটো ধৰি লওক B904 বা কিবা ধৰণৰ যদি স্প্ৰে কৰে তাৰ লগত অলপমান মানে সেই দুটা বস্তু মিহল কৰি স্প্ৰে কৰিব পাৰে কাৰণ একো প্ৰব্লেম নাই মিহল কৰিলে আপুনি আগতে এইটো দিব পানী যদি আৰু সেইটো পানী দি পেলাই আৰু যদি বেলেগ কিবা আপুনি স্প্ৰে মিহল কৰে পানীত একেলগে দুটা কাম হৈ যায় B904টো আপোনাৰ পোক পৰুৱা মৰাৰ কাৰণে ঠিক বা ফাৰ্মত কিবা পোকা চোকা হয় বা এই যিটো চাহী পোকা হয় সেইবিলাক মৰি যায় সেইটো আকৌ মাৰিব নোৱাৰে সেইকাৰণে দুইটা বস্তু মিহলি কৰি মাৰিলে আপোনাৰ এটা কামতে ডাবল কাম হৈ যায় তো তেনেকৈ কৰিব বন্ধুসকল যদি পাৰে বস্তুটো যোগাৰ কৰি লোৱাটো দৰকাৰী মানে এইটো বস্তু আপুনি সদায় নাপায় বস্তু য'তে ত'তে বজাৰতো নাপায় অনলাইন অৰ্ডাৰ কৰি আনিব পাৰিলেও পাৰিব নহয়তো ওচৰত আপোনালোকৰ পৰা পাই যদি ল'ব আনি মই মানে অনলাইন আনিলোঁ এইটো প্ৰায় 1 কেজি মান আনিছিলোঁ 1 কেজি এতিয়া মোৰ 1 বছৰ বেছি হ'ল মোটামুটি হেৰি লৈছিলে 300-350 মান লৈছিল পাৰ 1 কেজিত তো এইবিলাক বস্তু কিবা কিবি বস্তু ফাৰ্মত দৰকাৰ এইবিলাক আনি থ'ব লাগে কাৰণ হঠাৎ দৰকাৰ হয় নাপায় সেইকাৰণে এনেকুৱা এইটো বস্তু এটা আপোনাৰ ফিটকিৰি কেতিয়াবা দৰকাৰ হৈ যায় বা ভিনেগাৰ তেনেকুৱা ধৰণৰ বস্তুবিলাক নিজৰ মানে ফাৰ্মৰ হেৰিত ৰাখি থ'ব লাগে মানে বেকআপত মেডিচিন হিচাপত কাৰণ কেতিয়াবা নাপায় এইবিলাক বস্তু বিচাৰি ফুৰিব দৰকাৰো হৈ যায় আৰু বেমাৰ হ'লে আপুনি ক'তো যাব নোৱাৰে কাম বেছি হৈ যায় সেইকাৰণে বন্ধুসকল মই এইবিলাক আগৰ পৰাই ৰেডি কৰি ৰাখিছোঁ তো সেইকাৰণে মই কাম দিছে এতিয়া বৰ্তমান এভাৰেজ আপোনাৰ কণ্ডিশ্যনটো দেখিছে মুৰ্গীখিনিৰ প্ৰায় ইমান সৰু পোৱা মানে বাছ ওলোৱা নাই মানে সৰু বেছি ওলোৱা নাই সেইটো আৰু 2 দিনমান গ'লে ভালকৈ গম পোৱা যাব সৰু কিমান আছে কিমান নাই মানে ৰিজাল্টটো আপোনাৰ মেইনলি সৰুটোৰ ওপৰতে এইটো দেখিছেনে এইটো এটা এনেকুৱা মুৰ্গীবিলাক যদি থাকে বেছিকৈ আপোনাৰ বহুত এইটো এটা দুটা দেখিছে তেনেকুৱা ধৰণৰ মুৰ্গীবিলাক আপোনাৰ ৰিজাল্ট বেয়া কৰে তো এইটো বস্তু মন কৰিব লাগে সিহঁতক যাতে ভাল কৰিব পাৰি তাৰ কাৰণে ভিটামিন ব্যৱহাৰ কৰিব পাৰে ভিটামিন এতিয়া এইটো সময়ত মই ভিটামিন দিম হয়তো কালিৰ পৰা দিম মানে ডাইজেষ্ট প্লাছটো দি আছোঁ যিটো কাৰ্মজাইমটো সেইটো আজি 2টা ড'জ হ'ল আৰু এটা দিম কালি তাৰপিছত মই হেৰি কৰিম এইটো ভিটামিন দিম ৰাতিপুৱা নিদিওঁ ৰাতিপুৱা এইটো লিভাৰ দিম আৰু ইভিনিং মই ভিটামিন ব্যৱহাৰ কৰিম ভিটামিনৰ লগত হয়তো অষ্ট্ৰবেটটো মিহলাই দিম কেলছিয়ামৰ কাৰণে অলপ ভৰিবিলাক মজবুত হৈ থাকক ডাঙৰ হ'লে ওজনটো বাঢ়িব তো বন্ধুসকল মই তেনেদৰে কামবিলাক কৰি আছোঁ আপোনালোকেও যদি কিবা এনেকুৱা প্ৰব্লেম পাইছে জনাব কমেণ্ট ছেকশ্যনত বা পাৰিলে মই নিশ্চয় সহায় কৰিম বন্ধুসকল ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো চাই কেনে পালে জনাব ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বন্ধুসকল ধন্যবাদ